নমস্কাৰ, আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই আমি নতুন কাম এটাত পিলাৰ বহাই আছোঁ, তাৰ কাৰণে আমি ঢালাই ৰেডি কৰি আছোঁ। আমি পোনে পোনে আপোনালোকক খুঁটা গুৰিলৈকে যাম, কেনেকৈ আমি খুঁটা বহাইছোঁ তাকো দেখাম। ব'লক আমি তাত যাওঁ, খুঁটা চাওঁগৈ। এই আমি খুঁটা গুৰিলৈকে গৈ আছোঁ, কেনেকৈ খুঁটা বহাইছোঁ আপোনালোকে জনাম। এয়া চাওক, প্ৰথমে আমি গাঁতত চলিং দিছোঁ, বলডালৰ চলিং দি পেলাই আকৌ তাৰ ওপৰত PVC ঢালাই এটা দিছোঁ। দিয়াৰ পিছত তাত আমি জালি বহালোঁ। জালিৰ পিছত আমি এই পিলাৰখন খাৰা কৰিলোঁ। এতিয়া আমি ঢালাই দিম। ঢালাই দিয়াৰ পিছত আকৌ তাক টেপাৰ বনাব লাগিব। টেপাৰ কেনেকৈ হয় টেপাৰটো আপোনাক দেখাই আছোঁ। এয়া চাওক, আমি টেপাৰ বনাইছোঁ। এইটো এনেকৈ টেপাৰ বনাব লাগে। টেপাৰ বনাইছোঁ, এনেকৈ ফিনিচিং কৰি আমি পানী দিছোঁ। যিহেতু আপুনি যিমান পানী খায় সিমানেই ভাল, গতিকে পানীটো বেছিকৈ দিব লাগে। এই পানী চানী খোৱালোঁ। একচুৱেলি বস্তুবিলাক একদম একুৰেট হ'ব লাগে। গাঁতৰ পৰা বস্তুটো একুৰেট নহ'লে আকৌ পিছত খেলি মেলি হয়। গতিকে আপোনালোকে গাঁতত যিমান পাৰে বস্তুটো ধুনীয়াকৈ বনাব লাগে। আমি ইয়াত তিনিটা ছাট মাৰিম বুলি আমি ফাউণ্ডেশ্যন দিলোঁ, তিনিটা ছাটৰ। বাকী আমাৰ এই পিলাৰবিলাক বহি গ'ল। আমি একদম পূৰা ড্ৰিম লেভেল আপোনাৰ আমি ঢালাই কৰিছোঁ। এতিয়া পূৰা এলাইনত বহাইছোঁ এই পিলাৰবিলাক। এই চাব পাৰে, এটা পিলাৰৰ লগত এটা পূৰা মিল খাই আছে। একদম চিধা পূজাত আনি পেলাই একদম পূৰা এলাইনত বহাইছোঁ। গতিকে ইয়াৰ পিছত আমি ড্ৰিম ঢালাই কৰিম। ঢালাই কৰি তাৰ ওপৰত ইটা গাঁথনি কৰি তাৰ পিছতহে আমি মেইন কাম আৰম্ভ কৰিব পাৰিম। এয়া এনেকৈ ফৰ্মালত পিলাৰমিট বনোৱাৰ পিছত যদি আপুনি এনেকৈ ফৰ্মাল লগাই সেই ঢালাই কৰিবলৈ আমি ৰেডি কৰি ৰাখিছোঁ। তাকো ঢালাই কৰিম। অলৰেডি গোটেই কাম হ'লেই। এতিয়া আমি মোটামুটি 2-1 দিনত আমি বিম ঢালাৰ কামত লাগি যাম। বিম ঢালি পেলাই আমি ইটা গাঁথনি কৰিম। তাৰপিছত বাকী কাম হ'ব চাদাৰৰ। গতিকে আমি নেক্সট ভিডিঅ'ত আপোনালোকক বাকী কামখিনিও দেখাম বাৰু। কামবোৰ কেনেকৈ হ'ব লাগে চব আপোনালোকক দেখাম। গতিকে আজি ভিডিঅ'ত ইমানেই।